মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাষ্ট ক্লাছত আমি কিছুমান প্ৰশ্নৰ সমাধান কৰিছিলোঁ হয় নে নহয় আৰু কৈছিলোঁ নেক্সট ক্লাছত স্থানীয় মান আমি শিকিম তো আজি তোমালোকক স্থানীয় মানৰ বিষয়ে আমি আগতে শিকিছিলোঁ সেইবিলাক মনত পেলাম এবাৰ চোৱা কি আছে শিক্ষকে 503 সংখ্যাটো সকলোকে লিখিবলৈ দিলে কিমান সংখ্যা লিখিব দিলে 503 শিক্ষকে বহিবোৰ চাওতে দেখিলে যে কোনোবাই এনেকৈ লিখিছে তেখেতে বোৰ্ডত লিখি শুদ্ধ হৈছে নে সুধিলে তেতিয়া কৌটিল্য নামৰ ছাত্ৰজনে থিয় হৈ ক'লে স্থানীয় মান মতে সংখ্যাটো শুদ্ধ হোৱা নাই কাৰণ বোৰ্ডত লিখা সংখ্যাটোৰ শতকৰ মান শূন্য হৈ আছে আসল সংখ্যাটো হল মান এতিয়া তোমালোকক এই স্থানীয় মানৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ যে এতিয়া তোমালোকেও কিছুমান কৰিব লাগিব তে কৌটিল্যই কি ক'লে যে স্থানীয় মান লিখোতে এজনক লিখিব দিওতে কি কৰিছে 503 লিখিব দিওতে 5003 লিখিছে হয়নে নহয় কিন্তু এটো শুদ্ধ হৈছে জানো কৌটিল্যই ক'লে শুদ্ধ হোৱা নাই এতিয়া আমি চাম আমাৰ মতে এটো শুদ্ধ হৈছে নে হোৱা নাই চোৱা কৌটিল্যৰ কথাৰ আলম লৈ শিক্ষকে স্থানীয় মানৰ ধাৰণাটো আগৰ শ্ৰেণীত কৰাৰ দৰে পুনৰ মণিহলাৰ সহায়ত বুজাই দিলে এই যে আমি আগতে কৰিছিলোঁ যে মণিহলা একক দশক শতক হাজাৰৰ মণিহলা সজাইছিলোঁ যে এতিয়া চাবা 503 সংখ্যাটোৰ এককৰ ঘৰত 3 দশকৰ ঘৰত 0 এককৰ ঘৰত 3 দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 5 আছে অৰ্থাৎ এইটো চোৱা একক দশক শতক 503 হয়নে নহয় 500 তাৰ মানে শতকৰ ঘৰত কি হ'ব লাগিব 5 হ'ব লাগিব 3 দশক তো নাই 3 ডাইৰেক্ট 3 আছে গতিকে এককৰ ঘৰত 3 দশকৰ ঘৰত নাই মানে 0 অৰ্থাৎ শুদ্ধত্বটো কি হ'ব 503 মানে সেইকাৰণে চোৱা বোৰ্ডত দিয়া আছে 503 মানে হল 503 এটোৱে হল শুদ্ধ তাৰ পিছত শিক্ষকে মণিহলাত গুটি ভৰাই ছাত্ৰ ছাত্ৰীক তলৰ অংককেইটা অনুশীলন কৰিবলৈ দিলে এইবাৰ চোৱা এটা কৰিব দিলে শিক্ষকে কৰিব দিলে কিমান এটো কিমান সংখ্যা আছে চোৱাচোন একক দশক শতক তাৰ মানে 200 আৰু এই দুটা মিলি কিমান 3 দশক 4 তাৰ মানে 3 দশক আছে আৰু 4 একক আছে গতিকে 34 234 অৰ্থাৎ 2 শতক 3 দশক আৰু 4 একক গতিকে এককৰ ঘৰত কিমান 4 1 2 3 4 চাৰিটা দিছে মুনি দশকৰ ঘৰত কি আছে 3 দশক 1 2 3 তিনিটা দশক আৰু শতকৰ ঘৰত দুটা 2 শতক সেইকাৰণে দুটা মণিহলাত কৰিল ঠিক আছে এবাৰ নেক্সট পেজ 4 নম্বৰ পেজত যোৱা 4 নম্বৰ পেজত কি দি আছে এটো চোৱা একক দশক শতক হাজাৰ হয়নে 1000 কিমান দি আছে 1000 শূন্য শতক 6 দশক আৰু 1 একক হয়নে 1000 শূন্য শতক 6 দশক 1 একক একদৰে বহুৱা এককৰ ঘৰত কি আছে এটা হ'ব দশকৰ ঘৰত কি আছে 6 দশক গতিকে 1 2 3 4 5 6 ছয়টা দিলো শতকৰ ঘৰত 0 আছে গতিকে ইয়াত আমি একো নিদিও আৰু হাজাৰৰ ঘৰত 1 আছে গতিকে এটা দিছো ঠিক আছে এবাৰ ওপৰত দেখুৱাৰ দৰে সংখ্যাবোৰ স্থানীয় মানত ভাঙি লিখা আৰু মণিহলাত ভৰোৱা এবাৰ আমি নিজে কৰিম তোমালোকে পাৰিবা না নাই এই চোৱা ইয়াতে কি আছে একক দশক শতক তাৰ মানে 2 শতক হয়নে নহয় তাৰপিছত 0 দশক দশক আৰু 5 কি আছে একক মণিহলাত ভৰোৱা এককৰ ঘৰত কি আছে 5 আছে গতিকে এতে কেইটা দিব লাগিব 5টা 1 2 3 4 5 দশকৰ ঘৰত 0 নাই শতকৰ ঘৰত কিমান 2 1 2 হৈছে বুজি পাইছা ঠিক একেদৰে কি কৰিবা তোমালোকে বি সি ডি ই এফ এইবিলাক তোমালোকে নিজে কৰিবা আৰু নোৱাৰিলে মোক সুধিবা মই কৰি দিম তাৰ পিছত চোৱা বাওফালৰ এটো চোৱা বাওফালৰ মণিহলা চাই হুফালে সংখ্যা লিখোৱা আহা ইয়াতে মণিহলাত কিমান দিয়া আছে সেইবিলাক আমি চাই ইয়াতে লিখিম
বাকচত সোঁফালে বাকচত লিখিম এটা কৰি দিয়া আছে চোৱা এই নম্বৰটো তোমালোকক কৰি দিয়া আছে কি দিয়া আছে এককৰ ঘৰত 2 দহকৰ ঘৰত 1 শতকৰ ঘৰত 4 গতিকে ইয়াতে চোৱা এককৰ ঘৰত 2 এককৰ ঘৰত 2 দহকৰ ঘৰত 1 শতকৰ ঘৰত 4 হাজাৰ ঘৰত 0 হয়নে নহয় 0 গতিকে আমি কিমান পৰিম একক দহক শতক 400 আৰু এই দুটা মিলি কিমান 412 ইয়াত লিখিছে 412 এইটো কৰা বি নম্বৰটো কৰা কি আছে বি নম্বৰত এককৰ ঘৰত 2 বহাই যোৱা এককৰ ঘৰত 2 দহকৰ ঘৰত 1 2 3 4 গতিকে লিখা 4 তাৰপিছত শতকৰ ঘৰত 2 লিখা তাৰপিছত হাজাৰৰ ঘৰত 1 লিখা এতিয়া সংখ্যাটো কিমান হ'ল একক দহক শতক হাজাৰ 1000 গতিকে 1000 2 শতক গতিকে 200 আৰু 4 দহ 2 মানে কি 42 গতিকে লিখা 42 পইচা বুজি এবাৰ মই 3 নম্বৰটো কৰি দিছোঁ মাত্ৰ অংকটো লিখিম সংখ্যাটো লিখিম তোমালোকে আখৰেৰে লিখিবা এককৰ ঘৰত কিমান একো নাই আছে নেকি কিবা নাই গতিকে এককৰ ঘৰত 0 দহকৰ ঘৰত 2 শতকৰ ঘৰত 4 গতিকে লিখা 4 হাজাৰ ঘৰত 1 2 3 4 5 গতিকে লিখিলোঁ 5 সংখ্যাটো কিমান হ'ব মই কৈ দিছোঁ তোমালোকে ইয়াতে লিখিবা একক দহক শতক হাজাৰ 5420 ইয়াত লিখিবা নেক্সট ডি এইটো তোমালোকে কৰিবা এইবাৰ শিক্ষকে মণিহলাত আৰু এটা স্থান বঢ়াই দি ছাত্ৰ ছাত্ৰীক সুধিলে পঞ্চম স্থানৰ মানটো কিমান বা কি এটা চোৱা আমি একক দহক শতক হাজাৰলৈকেহে পাইছিলোঁ গতিকে এই স্থানটো কি হ'ব এই পঞ্চম বা 5 নম্বৰ স্থানটো কি হ'ব তেতিয়া নিশা নামৰ ছাত্ৰীজনীয়ে ক'লে পঞ্চম স্থানত এটি মণি আছে ইয়াৰ মান 1 অযুত বা 10000 হ'ব অৰ্থাৎ ওপৰৰ মণিহলাত দেখুওৱা সংখ্যাটো হ'ব কিমান দিছে এইটো একক দহক শতক হাজাৰ আৰু এইটো হ'ল 1 অযুত বা 10000ৰ ঘৰ গতিকে ইয়াতে এটা আছে হয়নে নহয় এটা মণিহলা আছে ইয়াতে 4টা আছে ইয়াতে এটা আছে দহকৰ ঘৰত 3টা আছে এককৰ ঘৰত 2টা আছে গতিকে সংখ্যাটো কিমান হ'ব চোৱাচোন 10000 আৰু হ'ল 4000 10000 এইটো 10000ৰ ঘৰ তাৰপিছত 4000 1 শতক তাৰপিছত 3 দহক তাৰপিছত 2 একক গতিকে সংখ্যাটো কিমান হ'ব 10000 মানে কিমান 10000 লিখা সংখ্যাটো তাৰপিছত 4000 লিখা তাৰপিছত 100 3 দহ 2 মুঠতে কিমান হ'ব এইকেইটা একলগ কৰিলে হ'ব 14132 মনত ৰাখিবা 10000 মানে হ'ল 1 অযুত ইয়াত লিখি দিয়া আছে চোৱা অযুত 10000 মানে 1 অযুত তোমালোকে ক্লাছ 5 লৈকে ইমানখিনি শিকিলেই হ'ব ঠিক আছে তাৰপিছত নেক্সট পেজ নম্বৰ 6 জানি থওঁ আহা 4টা বা 5টা অংকযুক্ত সংখ্যা ভাৰতীয় পদ্ধতি মতে লিখোঁতে শতক আৰু হাজাৰৰ স্থানৰ মাজত কমা এটা দি লিখা হয় যেনে চোৱা ইয়াতে আমি যে অলপ আগতে পাইছিলোঁ 14132 তাতে 5টা অংক আছিল হয় নে নহয় 5টা অংক আছিল 5টা অংক থকাৰ বাবে কি কৰিছে আমাৰ ভাৰতীয় পদ্ধতি মতে সংখ্যাটোক বেলেগকৈ লিখিবলৈ বা হাজাৰৰ স্থানত লিখিবলৈ কি কৰা হয় কমা দিয়া হয় গতিকে ইয়াতে চোৱা কমা দিছে তাৰপিছত এইটো চোৱা কিমান হ'ব সংখ্যাটো 18257 হাজাৰৰ ঘৰত কমা দিছে তাৰপিছতটো চোৱা 93452 ইয়াতো হাজাৰৰ পিছত কমা দিছে পঢ়োতে আমি পঢ়িম ইয়াত চোৱা কেনেকৈ পঢ়িম ইয়াক কেনেকৈ পঢ়িছে 14132 ইয়াক কেনেকৈ পঢ়িছে 18257 ইয়াক কেনেকৈ পঢ়িছে 93452 তে সংখ্যাক
বহলাই লিখোঁ আহা ঠিক আছে বুজি পাইছেনে এবাৰ আমি সংখ্যাক কি কৰিম বহলাই বিস্তৃত আকাৰত লিখিম তাৰমানে এইটো চোৱা কি আছে একক দশক শতক 999 গতিকে 9 তাৰপিছত 9 দশক মানে 90 9 একক মানে 9 একক ঠিক আছে এবাৰ এটা কৰিলে আমি গম পাম ঠিক আছে এবাৰ চোৱা কি আছে একক দশক শতক হাজাৰ হাজাৰ আছে হাজাৰত আমি এবাৰ কমা দি লিখিম হ'ব আগতে হাজাৰটো লিখি লোৱা 1000 1000 তাৰপিছত 1 শতক তাৰপিছত 1 দশক আৰু 1 মানে এই সংখ্যাটো আমি কি আমি জানো হাজাৰৰ ঘৰত কমা দিব লাগে অৰ্থাৎ সোঁফালৰ পৰা তিনিটা বাদ দি আহি আমি কমা দিম গতিকে কি লিখিম 1111 হৈছে বুজা নাই এতিয়া চাবা নেক্সট আৰু এটা কৰিছোঁ এইটো চোৱা এইটো কিমান হ'ব একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত কিমান 2 গতিকে 2000 মানে 2 আৰু এটা বুদ্ধি শিকাই দিছিলোঁ যে 2 তাৰপিছত কিমানটা অংক আছে 3টা অংক গতিকে 3টা শূন্য তাৰপিছতটো লিখিলে কি কৰিব লাগিব 4 লিখিম আৰু 2টা শূন্য লিখিম 2টা অংক আছে তাৰপিছত কি লিখিম 5টো লিখিম এটা অংক আছে এটা শূন্য তাৰপিছত শূন্য আছে গতিকে তাৰপিছত অংক নাই গতিকে এটা শূন্য হ'ব এতিয়া চোৱা সংখ্যাটোত কি কৰিব লাগে ইয়াত কমা দি লিখিব লাগে গতিকে আমি হাজাৰৰ ঘৰত পিছত কমা দিম 2000ত কমা দিম গতিকে 2000 মানে 450 কমাটো দিছোঁ চোৱা একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত কমা দিব লাগে গতিকে কমা দিছোঁ ঠিক এনেকৈ বাকীবিলাক তোমালোকে নিজে নিজে কৰিবা এইবাৰ চোৱা এতিয়া তোমালোকে নিজাকৈ 5টা অংকেৰে গঠিত একোটা সংখ্যা ভাবা আৰু নিজৰ বহীত বিস্তৃত ৰূপত লিখি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা আৰু এজনে আনজনে লিখা সংখ্যাৰ লগত তুলনা কৰিবা এইটো দলত আলোচনা কৰি চেষ্টা কৰিবা ঠিক আছে চোৱা যিকোনো এটা সংখ্যা ভাবা মই সাপোজ ভাবিলোঁ 5টা অংকৰ 1 2 3 4 5 এইটো সংখ্যা ভাবিলোঁ হ'ব 1 2 3 4 5 এই সংখ্যাটো মই বিস্তৃত ৰূপত লিখিম চোৱা বিস্তৃত ৰূপত লিখিলে কেনেকৈ লিখিব লাগিব একক দশক শতক হাজাৰ অযুত পাইছিলোঁ যে এতিয়া 12000 হাজাৰৰ ঘৰত হ'লে 12 ইয়াতে কমা দিম একক দশক শতক হাজাৰ ক'ত কমা দিব লাগিব হাজাৰৰ ঘৰত কমা দিলোঁ গতিকে কিমান হ'ব বিস্তৃত ৰূপ মানে কিমান 1 তাৰপিছত 1 2 3 4 4টা শূন্য দিয়া 1 2 3 4 তাৰপিছত আৰু 2 2ৰ পিছত কেইটা অংক 1 2 3 গতিকে 1 2 3 তাৰপিছত কিমান আছে 3 গতিকে 3 কিমানটা হ'ব 2টা অংক তাৰপিছত 4 এটা অংক আছে তাৰপিছত 5 এইটো হ'ল সংখ্যাটোৰ বিস্তৃত ৰূপ গতিকে এনেকৈ তোমালোকে নিজে নিজে সংখ্যা ভাবিবা আৰু বাকীকেইটা কৰিবা এতিয়া নেক্সট পেজত যোৱা পেজ নম্বৰ 7 এবাৰ চোৱা সংক্ষিপ্ত ৰূপত লিখো আহা সংক্ষিপ্ত ৰূপত লিখো আহা এটা ভাঙি ভাঙি দিয়া আছে আমি একলগ কৰি লিখিব লাগে কিমান হ'ব 9 একক গতিকে এতে 9টো লিখা 8 দশক দশকৰ ঘৰত 8 এটো কিমান শতক গতিকে 8 শতক 8 এটোৱে হ'ল সংখ্যা তাৰপিছত এইটো চোৱা কিমান আছে এফালৰ পৰা লিখি যাম 2 একক 2 তাৰপিছত দশকৰ ঘৰত কি আছে দশকৰ ঘৰত 2 দশক গতিকে 2 শতকৰ ঘৰত কি আছে 2 শতক গতিকে 2 হাজাৰৰ ঘৰত কি আছে 2 গতিকে সংখ্যাটো এইটো নেক্সট এইটো চোৱা এককৰ ঘৰত 1 দশকৰ ঘৰত কি 3 দশক 3 শতকৰ ঘৰত 0 গতিকে 0 আৰু শতকৰ ঘৰত কি আছে আৰু 6 আছে হাজাৰৰ ঘৰত
এইটো বোধহয় অংকটো ভুল আছে, ইয়াতে আৰু এটা থাকিব লাগিছিল শূন্য, গতিকে হাজাৰৰ ঘৰত আছে 6, ইয়াতে দিলোঁ 6। ঠিক আছে, নেক্সট এইটো চোৱা, ডি নম্বৰটো, এককৰ ঘৰত 3, দহকৰ ঘৰত 4, শতকৰ ঘৰত 5, হাজাৰৰ ঘৰত 6 আৰু 10,000ৰ ঘৰত কি আছে 1 আছে। ঠিক আছে, 1 সংখ্যাটো কিমান হ'ব? কমা দিয়া হাজাৰৰ পিছত কমা দি যাবা, চবকেইটা হাজাৰৰ পিছত কমা দিবা। ঠিক আছে, নেক্সট এইটো চোৱা, এইটো চোৱা, এককৰ ঘৰত 7, তাৰপিছত দহকৰ ঘৰত 6, শতকৰ ঘৰত 0, হাজাৰৰ ঘৰত 0, এইটো কিমান? 10,000ৰ ঘৰত আছে, 10,000ৰ ঘৰত আছে 3, গতিকে এইটো হ'ব 30,760। বুজিছে? বুজি পাইছা? নেক্সট এইটো চোৱা, সংখ্যাত লিখোৱা হাত, এবাৰ সংখ্যাত লিখিব লাগিব। সংখ্যাত লিখোঁতে কি কৰিব লাগিব? একক, দহক, শতক, হাজাৰ, এই মণিহলা যে আছিল, মণিহলাত আমি বহাই বহাই কৰিম। একক, দহক, শতক, হাজাৰ আৰু 10,000। ঠিক আছে, 9,805, 9,000, হাজাৰৰ ঘৰত 9, 800, শতকৰ ঘৰত 8 আৰু কি আছে 5, 5 মানে 5 একক, গতিকে 5, দহকৰ ঘৰত নাই 0, গতিকে সংখ্যাটো কিমান হ'ব? 9,805, এইটো হ'ল সংখ্যা। কমা দিবা ইয়াত, হাজাৰৰ পিছত কমা। 15,709, 15,000 মানে কিমান? 10,000ৰ ঘৰত থাকিব, হাজাৰত 10,000ৰ ওপৰত আছে, গতিকে 10,000 ঘৰত থাকিব। 10,000 ঘৰত লিখিলে 15,000 লিখিব লাগিব, তাৰপিছত 709, 15,000, 15,000 মানে 1 আৰু 1000, 15,000 মানে 10,000 আৰু 5,000, 10,000 এটা আৰু 5,000, 15,000 হ'ল 15,000। তাৰপিছত কিমান? 752, 752, 5 দহ 2, 5 দহ 2, সংখ্যাটো হ'ব এইটো 15,752। তাৰপিছত 35,092, 35,000, 3 দহ 5, হয়নে নহয়? গতিকে 10,000 হ'ল 3টা, হয়নে নহয়? এবাৰ বাওঁফালৰ পৰা লিখিছোঁ, বুজি পালে নাই? নুবুজা যদি সিফালৰ পৰা সোঁফালৰ পৰা কৰিছোঁ, চাবা চোৱা, 35,092, 92 মানে কিমান? 9 দহ 2, 9 দহ 2, কি কৈছে? 35,000, 35,000, হাজাৰ ঘৰত লিখিব লাগিব 35, 35 মানে কিমান? 3 দহ 5, গতিকে 10,000 হ'ল 3টা আৰু হ'ল 5,000, 1,000 হ'ল 5টা, গতিকে 35,000। বাকী শতকৰ ঘৰত নাই, শতকৰ ঘৰত 0, গতিকে 35,000 কিমান? 92। বাকী দুটা তোমালোকে কৰিবা। এবাৰ আখৰেৰে লিখোৱা হা, সংখ্যাকেইটা আছে আখৰেৰে লিখিম, মই এটা কৰি দিম, বাকীবিলাক তোমালোকে কৰিবা। চোৱা, এইটো কি আছে? এই নম্বৰটো চোৱা, একক, দহক, শতক, হাজাৰ, কি 10,000, হয়নে নহয়? হাজাৰৰ ঘৰত অযুত বুলিও ক'ব পাৰোঁ। গতিকে এইবাৰ চোৱা কি হ'ব? কমাটো ক'ত দিয়া আছে? হাজাৰৰ পিছত কমা দিয়া আছে, গতিকে হাজাৰৰ কমাৰ বাওঁফালে কি আছে? 15 আছে, গতিকে আমি লিখিম কিমান? 15,000, 15,000, 15,000 আৰু কিমান হ'ব? 9 শতক আৰু 7 একক, 9 কিমান? 7 আৰু কৰি দিব লাগিব দিয়া, আৰু এটা কৰি দিছোঁ দিয়া। তাৰপিছত বাকীকেইটা তোমালোকে কৰিবা। একক, দহক, শতক, হাজাৰ, 10,000ৰ ঘৰত আছে, 10,000ৰ ঘৰত আছে, গতিকে এই দুটা মিলি কিমান হয়? 29,000, লিখা 29,000, 29,000 কিমান? শতক নাই, দহক নাই, ডাইৰেক্ট একক 8, গতিকে 8। বাকী দুটা 3টা তোমালোকে কৰিবা। এবাৰ চোৱা, সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাও আহা।
সৰু সংখ্যাটো এটা দিয়া আছে কোনটো সৰু সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে অংক যদি সমান থাকে আগতে শিকাইছিলোঁ যে যদি সংখ্যাবোৰত অংকৰ সংখ্যা সমান থাকে তেতিয়াহ'লে বাওঁফালৰ সংখ্যাটো যিমান ডাঙৰ সংখ্যাটো ইমান ডাঙৰ গতিকে কি কৰিম এবাৰ চোৱা আটাইতকৈ সৰুৰ পৰা ডাঙৰলৈ সৰু কোনটো আছে ইয়াতে এইটো আছে সৰু 690 তাৰপিছত 700 আছে 700 দুটা আছে হয়নে নহয় দুটা হ'লে দহকৰ ঘৰত চাব লাগে এইটো চোৱা এইটো আছে 732 আৰু এইটো আছে 723 গতিকে কি হ'ব দহকৰ ঘৰত এইটো কম আছে গতিকে নেক্সট সংখ্যাটো হ'ব 723 তাৰপিছতটো কিমান হ'ব 732 732 আৰু শেষৰটো হ'ব 960 এবাৰ চোৱা বি নম্বৰ কি দিয়া আছে 2008 23 2008 32 3282 3228 ইয়াৰে কোনটো হ'ব সৰু কোনটো হ'ব 2000টো চোৱা এই দুটা হ'ল 3000 আৰু এইটো হ'ল 2000 গতিকে 2008 23 ডাঙৰ নে 2008 32 ডাঙৰ এইটো ডাঙৰ গতিকে 2008 23টো হ'ল সৰুৰ পৰা ডাঙৰ সজাব দিছে গতিকে 2008 23 তাৰপিছতটো কি হ'ব 2008 32 তাৰপিছত 3282 3228 কি মই কোনটো লিখিম 3228 তাৰ নেক্সট কি হ'ব 3282 হৈছে এনেকৈ সৰুৰ পৰা ডাঙৰলৈ তোমালোকে বাকী দুটা সজাবা ঠিক একেদৰে এবাৰ আছে চোৱা নেক্সট পেজত কি আছে ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে এতিয়া ডাঙৰটো আগতে লিখিম ডাঙৰ মানে ডাঙৰ কোনটো হাজাৰ গোটেইকেইটা হাজাৰৰ ঘৰত আছে চাৰিটা অংক আছে গতিকে হাজাৰৰ ঘৰত যিটো অংক ডাঙৰ সেইটোৱে হ'ল ডাঙৰ সংখ্যা ইয়াত আছে 3 6 2 5 কোনটো ডাঙৰ 5টো ডাঙৰ না 6টো ডাঙৰ 6টো ডাঙৰ গতিকে আমি এইটো লিখিম 6000 এইটো আগত লিখিম 6325 তাৰপিছতটো ক'ত সৰুটো কি আছে এইটো 5234 তাৰপিছত কি আছে এইটো চোৱা 3652 আৰু শেষৰটো আছে 2365 হৈছে বাকীটা তোমালোকে কৰিবা এবাৰ চোৱা এইটো তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখোৱা আহা এই চোৱা এইবিলাক তোমালোকক লাগিব কি কৈছে 5টাকৈ অংক দিয়া আছে ইয়াৰে 5টা অংকৰ সহায়ত আটাইতকৈ সৰু সংখ্যাটো লিখিব দিছে আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিছে গতিকে সৰু বুলি কোৱাৰ লগে লগে কি একদম সৰুৰ পৰা আৰম্ভ কৰিব লাগিব আৰু ডাঙৰ বুলি কোৱাৰ লগে লগে একদম ডাঙৰ অংকটোৰ পৰা আৰম্ভ কৰিব লাগিব এই নম্বৰটো চোৱা 2 5 7 3 1 ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হ'ল 1 গতিকে 1ৰ পৰা আৰম্ভ কৰিছে তাৰপিছত 1 2 3 5 7 এনেকৈ লিখিছে হয়নে নহয় তাৰপিছত ইয়াৰ উল্টাটোৱে হ'ল আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে এইবাৰ চোৱা এবাৰ বি নম্বৰটো চোৱা বি নম্বৰটো কি আছে একদম সৰু কি আছে শূন্য আছে হয়নে নহয় তাৰপিছত 2 তাৰপিছত 4 তাৰপিছত 6 তাৰপিছত 7 যদিও শূন্যটো আছে শূন্যটো আমি আগত লিখিলে সংখ্যাটো বৰ 5টা অংকৰ নহয় যেহেতু আমি বাওঁহাতে শূন্য থাকিলে শূন্যটো নিদিলেও চলে নিদিলেও হয় বা নিদিও সেইকাৰণে কি হ'ব শূন্যটো আমি এনেকৈ নিলিখো চাবা যদি তোমালোকে এনেকৈ লিখা তেতিয়াহ'লে সংখ্যাটো কিন্তু শুদ্ধ নহয় কিয় নহয় জানা ইয়াৰে শূন্যটো আমি কেতিয়াবা নিলিখো যেতিয়া নিলিখো তেতিয়া কি হ'ব এইটো নিলিখিলে কি হ'ব এতিয়া কেইটা অংক থাকিব 4টা অংক আমাক দিছে 5টা অংকৰ লিখিব গতিকে কি কৰিব লাগিব ইয়াৰ শুদ্ধটো লিখিব লাগিলে আমি কি কৰিব লাগিব 2টো আগত লিখিম তাৰপিছত 0 দিম তাৰপিছত 4 দিম 6 দিম 7 দিম ইয়াত 5টা অংক আছে হয়নে নহয় 5টা অংকৰ সংখ্যা আছে আৰু এতিয়া যদি এনেকৈ লিখো তেতিয়াহ'লে আমাৰ ভুল হ'ব এতিয়া শুদ্ধটো হ'ব
এইটো এতিয়া ডাঙৰটো লিখা ডাঙৰটোতো একদম সহজ কিমান লিখিব লাগিব 7 6 4 2 0 ঠিক আছে এতিয়া কিন্তু 0টো লিখিলে নহ'ব 2 0 লিখিব লাগিব নেক্সট চোৱা মনত ৰাখিবা কিন্তু তাৰপিছত চি এইটো কৰা একদম সহজ সৰুটো 1 2 3 4 আৰু 6 এবাৰ তাৰ উল্টাটো লিখি দিয়া ডাঙৰ হৈ যাব 6 4 3 2 1 এবাৰ এইটো চোৱা কিমান হ'ব 1 2 5 8 9 হয়নে এতিয়া এইটো তাৰ এইটো হ'ল সৰু ডাঙৰ কিমান লিখিব পাৰিম 9 8 5 2 1 হয়নে পাইছে না বুজি চাবা এবার আৰু এটা দিয়া আছে চোৱা তলৰ আঁচ দিয়া অংকবোৰৰ স্থানীয় মান লিখোৱা আহা ইয়াতে আঁচ দিয়া আছে তাৰ স্থানীয় মান লিখিব লাগে একদম সহজ ক'ত আছে যিটো ঘৰত দাগ দিয়া আছে সেইটো ঘৰৰ স্থানীয় মানটো লিখিব লাগে কিমান একক দশক শতক হাজাৰ 4000 গতিকে স্থানীয় মান কিমান লিখিম 4000 হাজাৰ লিখিব লাগিব 4000 ঠিক আছে এবার চোৱা একক দশক শতক হাজাৰ শূন্যটো দিয়া আছে হয়নে 0 0 হাজাৰ 0,000 ঠিক আছে এতিয়া চি নম্বৰটো চোৱা কি আছে একক দশক শতক হাজাৰ হাজাৰৰ পিছত কি আছিল 10,000 বা অযুত গতিকে ইয়াতে কি লিখা 9 0 0 0 0 চাৰিটা গতিকে 9 কিমান 9 অযুত 9 অযুত এইটো চোৱা কিমান আছে একক দশক শতক হাজাৰ এইটো একে আছে গতিকে 8 1 2 3 4 কিমান হ'ব 8 অযুত 8 অযুত বা এইটো আমি কি বুলি ক'ব পাৰোঁ বা কিমান বা কি কৰিব পাৰোঁ একক দশক শতক হাজাৰ 80,000 হয়নে 80,000 ঠিক একেদৰে এই দুটো তোমালোকে কৰিবা ঠিক আছে আজিলৈ তোমালোকৰ ক্লাছটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ